তো আপোনালোকে এনেকৈ ভালদৰে মানে ডিছখন এবাৰ আকৌ ধুই দিব যদি মানে ইয়াত দুইটাই মানে ৰয়েল এনফিল্ডৰ হয়। তো আপোনালোকে দেখিছে ইয়াত লিখা আছে ৰয়েল এনফিল্ড বুলি, তো ইয়াতো লিখা আছে ৰয়েল এনফিল্ড। তো ইয়াত এতিয়া মোৰ লগত আছে এটা আছে চেণ্ট ক্লিনাৰ ৰয়েল এনফিল্ডৰ, তো আৰু এটা দেখিছে আপোনালোকে এটা আছে লুব্ৰিকেণ্ট। তো এই দুইটা মানে আমি ইউজ কৰি মানে হাণ্টাৰ 350খন মানে চেইন মানে ক্লিনিং কৰিব লাগিব। তো প্ৰথমে আমি গাড়ীখন মানে ৱাছ কৰি ল'ম, ৱাছ কৰি ল'লোঁ আৰু এতিয়া আমি প্ৰথমে এই যিটো চেইন ক্লিনাৰ, তো এই ক্লিনাৰটো ইউজ কৰিম আৰু তাৰপিছত যেতিয়া আমি 10-15 মিনিট এইটো দি ৰাখি দিয়াৰ পিছত এই মানে ব্ৰাছ পাত ইউজ কৰিব লাগিব। তাৰপিছত আমি এইটো যিটো লুব্ৰিকেণ্ট, তো এইটো আমি পিছত ইউজ কৰিম। তো প্ৰথমে বলক মই বাইকখনৰ ওচৰলৈ লৈ যাওঁ আৰু প্ৰথমে মই কেনেকৈ কি কৰি গৈ আছোঁ আপোনালোকেও চাব, মানে চেইনডাল কেনেকৈ ৱাছ কৰিব, মানে হাণ্টাৰ 350 মডেলৰ ৰয়েল এনফিল্ডৰ বাইক হয়। তো ইয়াৰ ওপৰত মোৰ চেনেলত আৰু ভিডিঅ' পাব আৰু এতিয়া মই বনাই থাকিম এনেকুৱা ভিডিঅ'বিলাক। তো বলক, তো এতিয়া মই লৈছোঁ এইটো চেইন ক্লিনাৰ ৰয়েল এনফিল্ডৰ চেইন ক্লিনাৰ, আপোনালোকে দেখিছে। তো এইটো মই এতিয়া ইউজ কৰিম। তো এইটো ইউজ কৰিব হ'লে ইয়াত এডাল মানে এনেকুৱা এডাল ষ্টিক আছে। তো ষ্টিকডাল আমি ইয়াত লগাই ল'ব লাগিব প্ৰথমে। তো ষ্টিকডাল আমি ইয়াত লগাই ল'ম, লগাই লোৱাৰ পিছত আমি এইটো স্প্ৰে কৰিব পাৰিম। তো আপোনালোকে চাই লওক কেনেকৈ স্প্ৰে কৰিম। তো এইটো স্প্ৰে কৰিলে মানে হ'ব। তো এতিয়া মই ইয়াত স্প্ৰে কৰিম, আপোনালোকে চাই থাকক কেনেকৈ স্প্ৰে কৰি আছোঁ। তো এনেকৈ আমি স্প্ৰে কৰিব লাগিব আৰু এই চকাটো অলপ মানে ঘূৰাই দিব লাগিব। তাৰপিছত আমি এনেকৈ মানে ব্ৰাছ পাত ইউজ কৰিব লাগিব আৰু ভালদৰে এনেকৈ লগাই দিব লাগিব। তো এইটো ভালদৰে এনেকৈ মানে ক্লিন কৰি ল'ব লাগিব। তো গোটেই চেইনডাল এনেকৈ ক্লিন কৰিব লাগিব আপোনালোকেও। আৰু ইয়াত আপোনালোকে মানে ইঞ্জিনটো ষ্টাৰ্ট নাৰাখিব। আৰু এটা কথা মানে মন কৰিবলগীয়া, এই যিখন মানে ডিছ আছে, তো ইফালে যিটো মানে ব্ৰেকৰ এই ডিছখন আছে, তো আৰু ABS আছে ইয়াত। তো ডুৱেল চেনেল ABS থাকে হাণ্টাৰ 350। তো ইয়াত যাতে এই স্প্ৰেটো যাতে ভুলতো যাতে ইয়াত যাতে স্প্ৰে নহয় নালাগে যাতে, তো সেইবাবে আমি ডাবল ষ্টেণ্ডৰ তলতে মানে এই স্প্ৰেটো কৰিব লাগে। তো এনেকৈ মানে ভালদৰে ক্লিন কৰি ল'ব লাগিব, গোটেই চেইনডাল মানে ভালকৈ এনেকৈ মানে ক্লিন কৰি ল'ব লাগিব। তো এতিয়া মই ফাইনেলি গোটেই চেইন ক্লিনাৰটো মানে বাইকত লগাই দিলোঁ, বাইকৰ চেইনত লগাই দিলোঁ। ইয়াত চাওক আপোনালোকে, তো ইয়াৰ চেইনত মই ধুনীয়াকৈ লগাই দিলোঁ চেইনডালত। আৰু এতিয়া চাওক পূৰা মানে চকাটো মানে ফ্ৰী হৈ আহিছে আৰু ইয়াত মই ভালদৰে লগাই দিলোঁ চেইন ক্লিনাৰটো। আৰু আপোনালোকে এটা কথা মন কৰিব, মই বাৰ কৈ আছোঁ, মানে এই যিটো চেইন ক্লিনাৰ, তো ইয়াত আপোনালোকে নিদিব। আৰু যিটো মানে আৰু এটা যে আছে লগত লুব্ৰিকেণ্ট নে কি, সেইটো মানে ইয়াত নিদিব। এইখিনিত দিলে মানে আপোনালোকৰ যদি ডিছত লাগি যায়, ডিছ ব্ৰেকত বা ABSত যদি লাগি যায়, তেন্তে ব্ৰেক ফেইল হোৱাৰ চান্স থাকে। তো সেইবাবে জানেই আপোনালোকে ব্ৰেক ফেইল হ'লে কি হ'ব। তো সেইবাবে এইখিনিত স্প্ৰে কৰিব যাতে ইঞ্জিনতো নাযায় আৰু যাতে এই লুব্ৰিকেণ্ট বা আমাৰ যিটো মানে চেইন ক্লিনাৰ, তো এইটো যাতে ডিছতো নালাগে, মেইনলি ডিছত লাগিব নোৱাৰিব আৰু ইঞ্জিনতো যাব নোৱাৰিব। জাষ্ট আমি এইখিনি ষ্টেণ্ডডাল যে থাকে ডাবল ষ্টেণ্ডডাল, তো এইখিনিত আমি স্প্ৰে কৰিব পাৰিম। তো এতিয়া দেখাই দিছোঁ চাওক, অলপ টাইম এনেকৈ মানে 10 to 5 মিনিট এনেকৈ থাকিব বাইকখন। তো 10 to 5 মিনিট যোৱাৰ পিছত তেতিয়া আমি বাইকখন আকৌ এবাৰ মানে ৱাছ কৰিব লাগিব। তো এনেকৈ মানে 2-3 বাৰ কৰাৰ পিছত তেতিয়া মানে আমি বাইকখনত নেক্সট যিটো প্ৰডাক্ট আছে সেইটো লগাই দিম, মই দেখাই আছোঁ। তো ইয়াত আপোনালোকে দেখিছে দুটা মানে প্ৰডাক্ট আছে, দুইটাই মানে ৰয়েল এনফিল্ডৰ হয়। তো আপোনালোকে দেখিছে ইয়াত লিখা আছে ৰয়েল এনফিল্ড বুলি, তো ইয়াতো লিখা আছে ৰয়েল এনফিল্ড। তো ইয়াত এটাত লিখা আছে চেইন ক্লিনাৰ আৰু এটাত লিখা আছে চেইন লুব্ৰিকেণ্ট। তো এইটো যিটো লুব্ৰিকেণ্ট, তো এইটো আমি জাষ্ট মানে গ্ৰীজৰ দৰে পিছত ইউজ কৰিব পাৰোঁ। আৰু এইটো যিটো মানে চেইন ক্লিনাৰ, তো এইটো আমি ফাৰ্ষ্ট ইউজ কৰিব লাগিব। তো এইটো দি মানে গোটেই মানে গাড়ীখনৰ মানে চেইনডাল ক্লিন কৰিব লাগিব, তাৰপিছত আমি এইটো ইউজ কৰিব পাৰোঁ। তো এইটো মই নেক্সট ইউজ কৰি আছোঁ, এইটো ইউজ কৰি হ'ল, এতিয়া এইটো মানে ইউজ কৰিম। তো আপোনালোকে চাই থাকক ভিডিঅ'টো। মই প্ৰথমে গাড়ীখন মানে ৱাছ কৰি লওঁ হাণ্টাৰ 350। তো ৱাছ কৰিব লাগিব ফাৰ্ষ্ট। তো এতিয়া আমি এনেকৈ মানে চেইনডাল মানে ক্লিন কৰি ল'ব লাগিব। ইয়াতে পানীটো দিব লাগিব আমি, ইয়াতে যিটো মানে ইঞ্জিনৰ ওচৰতে মানে চেইনডাল ঘূৰি আছে আপোনালোকে দেখিছে, ভালদৰে দেখাই দি আছোঁ ৰ'ব। তো ইয়াতে আমি মানে পানীটো দিব লাগিব। তো এতিয়া মই বাইকখন মানে ভালদৰে আকৌ এবাৰ ধুই দিছোঁ। তো আপোনালোকে চাব পাৰে মই কেনেকৈ ধুই দিছোঁ। তো বাইকখন এনেকৈ মানে মই ক্লিন কৰি আছোঁ। তো আপোনালোকে এনেকৈ ভালদৰে মানে ডিছখন এবাৰ আকৌ ধুই দিব যদি মানে ইয়াত
তো এই ডিস্কখন যিটো মানে ABS চিষ্টেম, তো ABS চিষ্টেমটো ভালদৰে মানে ক্লিন কৰাটো আপোনাৰ বাবে অতি প্ৰয়োজনীয়। তো এইটোৰ ওপৰতে মানে আপোনাৰ গোটেই জীৱনটো মানে গোটেই ব্ৰেকডালৰ ওপৰতে মানে আপোনাৰ গোটেইখিনি। তো সেইবাবে ব্ৰেক চিষ্টেমটো আৰু ABS চিষ্টেমটো এইটো ভালদৰে মানে ধুই দিব, এনেকৈ ক্লিন কৰিব আৰু গোটেই বাইকখন ক্লিন কৰিব আৰু আগফালেও এনেকৈ ক্লিন কৰিব। তো মই ফ্ৰণ্টতো দেখাই দিছোঁ, ইয়াতো আমি ক্লিন কৰিব লাগিব। তো আমি ইয়াতো ক্লিন কৰিব লাগিব আৰু ইয়াতো আমি গোটেই বাইকখন ক্লিন কৰি ল'লোঁ। তো এনেকৈ আপোনালোকে ভালদৰে মানে এনেকৈ ক্লিন কৰি ল'ব, এনেকৈ ক্লিন কৰি ল'ব আপোনালোকৰ যিটো মানে ব্ৰেক চিষ্টেমটো এইটো ভালদৰে ক্লিন কৰি ল'ব। তো আপোনালোকে দেখিছে নিশ্চয় মই চেইন ক্লিনাৰটো ইউজ কৰিলোঁ। তো এতিয়া মই ইউজ কৰিম ৰয়েল এনফিল্ডৰ মানে চেইন লুব্ৰিকেণ্ট। তো এইটো মই এতিয়া ইউজ কৰিম, কেনেকৈ ইউজ কৰিম আপোনালোকক দেখাই আছোঁ। আৰু মানে বাইকখন ধোৱাৰ পিছত আমি এইটো আৰু ইউজ কৰিব নালাগে, এইটো জাষ্ট ধুবলৈহে। এইটো তাৰপিছত মানে আমি গ্ৰিজিঙৰ বাবে এইটো লগাব লাগে। এইটো আমি চেইন লুব্ৰিকেণ্টটো এতিয়া লগাম। তো আপোনালোকে চাই থাকক, ভিডিঅ'টো শেষলৈ চাব। ভাল লাগিলে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব। তো বলক মই ইয়াত লগাই দেখাই আছোঁ আপোনালোকক কেনেকৈ লগাম। তো প্ৰথমে এইটো খুলিব লাগিব, খোলাৰ পিছত ইয়াত যিটো মানে মই দেখাই আছোঁ আপোনালোকে অলপ ৰ'ব। তো ইয়াত যিডাল মানে ষ্টিক আছে, তো ষ্টিকডাল খুলি ল'ব লাগিব আৰু ষ্টিকডাল মানে ইয়াত লগাই দিব লাগিব এনেকৈ। তো এয়া লাগি গ'ল, তো ষ্টিকডাল লাগি গ'ল। তাৰপিছত এয়া চাওক, তো এনেকৈ মানে আমি স্প্ৰে কৰিব লাগিব। তো এতিয়া আমি এইটো দেখিছে আপোনালোকে চেইন লুব্ৰিকেণ্ট, তো এইটো আমি ইয়াত ইউজ কৰিব লাগিব এনেকৈ। আৰু এইটো স্প্ৰে কৰিলে গম পাব এইটো অলপ মানে বেলেগ দেখে। তো এইটো চাব পাৰে, এনেকৈ মানে স্প্ৰে কৰি দিব লাগিব। তো এইটো মানে বহুত কষ্ট হয় এইটো স্প্ৰে কৰিবলৈ। তো তথাপিও আপোনালোকে ভালদৰে কৰিব, এবাৰ কৰিলেই হ'ল। মাহত 500 কিলোমিটাৰ মানে চলোৱাৰ পিছতে এইটো এনেকৈ মানে স্প্ৰে কৰিব লাগিব। আৰু চেইনডাল মানে ভালদৰে মানে মেইনটেনেঞ্চ কৰি থাকিব লাগিব, ধুব লাগিব, ক্লিন কৰিব লাগিব, এয়া লগাব লাগিব। তো এতিয়া এনেকৈ চাওক, ভালদৰে মানে চকাটো এনেকৈ ঘূৰাই দিব। তো এনেকৈ এইটো এনেকৈ স্প্ৰে কৰি থাকিব। তো এতিয়া হ'লেই চাগে আপোনালোকে চাব পাৰে। তো এতিয়া গোটেই চেইনডাল আপোনালোকে দেখিছে আৰু অলপ মানে এঠা এঠা টাইপৰ হৈ যাব। তো এইটো চাই লওক আপোনালোকে, মই আকৌ এবাৰ স্প্ৰে কৰি দেখাই আছোঁ। তো চকাটো অলপ মানে ঘূৰাই দিব লাগিব। তো এনেকৈ মানে ঘূৰাই থাকিব হাতেৰে। আৰু এইটো যেতিয়া এইবিলাক বস্তু যেতিয়া ইউজ কৰিব, তেতিয়া ভুলতো মানে ইঞ্জিনটো ষ্টাৰ্ট কৰি নাৰাখিব, চাবিটো লগাই নাৰাখিব। মানে হৈ থাকে এইটো হাতত লাগি যাব পাৰে বা ইঞ্জিনত এই কেমিকেলবিলাক গ'লে মানে ক্ষতি হ'ব পাৰে। তো সেইবাবে ইঞ্জিনটো অফ কৰি ৰাখিব। তো এতিয়া আপোনালোকে চাব পাৰে গোটেই বাইকখন মানে ক্লিনিং কৰি দিলোঁ, পূৰা ফুল্লি মানে ৱাশ্বিং হৈ গ'ল। আৰু এতিয়া চাওক এতিয়া কেনেকুৱা লাগিছে বাইকখন। তো এতিয়াও অলপ কাম বাকী আছে, তো আপোনালোকে চাই লওক কেনেকুৱা লাগিছে। তো এইখনে হৈছে হাণ্টাৰ 350। তো বেছ মডেল নহয় এইখন, তো এইটো আপোনালোকে চাই লওক, পূৰা টপ মডেল। তো হাণ্টাৰ 350 টপ মডেল। তো আপোনালোকে চাই লওক, মানে যোনটো মানে বেছ মডেল থাকে, তো তাত মানে এইটো যিটো দেখিছে মিটাৰ, তো এই মিটাৰটো জাষ্ট পাব। তো এই মিটাৰটো মানে বেছ মডেলত নাথাকে। এই মিটাৰটো থাকিব লগা হ'লে মানে টপ মডেল ল'ব লাগিব। তো এই মিটাৰটো মানে ৰয়েল এনফিল্ডৰ মানে এইটো এটা মানে নেভিগেশ্যন মিটাৰ বুলি কয়। তো এইটো মিটাৰ থাকিব হ'লে মানে টপ মডেল কিনিব লাগিব, তেতিয়াহে আপোনালোকে এই মিটাৰটো মানে পাব। টপ মডেল বাই কৰিলেহে এই মিটাৰটো পায়। তো আপোনালোকে চাব পাৰে বাইকখন কেনেকুৱা লাগিছে। তো চাই লওক ভালদৰে। তো কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাব। তো এয়া ফাইনেলি ডাবল ষ্টেণ্ডৰ পৰা মানে নমাই দিলোঁ। চাওক মানে বহুত কষ্ট হৈছে, মই অকলে নমালোঁ। তো ডাবল ষ্টেণ্ডত আছিল। তো বাইকখন মানে বহুত ওজন হয়, তো সেইবাবে মানে অলপ কষ্ট লাগিল। আৰু এইখন হৈছে হাণ্টাৰ 350 মডেল। ইয়াত লিখা আছে ৰয়েল এনফিল্ড হাণ্টাৰ 350। তো চাব পাৰে হাণ্টাৰ 350 মডেল। আৰু এই মিৰৰ কেইখন মানে অলপ মানে ইমান ক্লিন নহ'ল, ভালদৰে ধুব লাগিব আকৌ। আৰু এইটো হৈছে মেইন মানে মিটাৰ, আৰু এইটো হৈছে নেভিগেশ্যন। তো এইটো ইউজ কৰা মই পিছৰ ভিডিঅ'ত দেখাই দিম আপোনালোকক। আৰু এতিয়া গোটেই বাইকখন মানে দেখালোঁ। আৰু মোৰ চেনেলত মানে আৰু বহুতো ভিডিঅ' আছে। তো ফাইনেলি এয়া চাবি লৈ আহিলোঁ ৰয়েল এনফিল্ডৰ। তো ঘৰৰ পৰা চাবিটো লৈ আহিলোঁ। তো এতিয়া এবাৰ টেষ্ট কৰি চাম বলক। তো এয়া হৈছে বাইক, আৰু অলপ মানে টেষ্ট কৰি চাওঁ এইটো চাবি। তো পিছফালৰ লুকটো বহুতেই মানে ক্ৰেজি, বহুতেই ভাল লাগে। পিছফালৰ লুকটো মানে বহুতেই মানে ভাল। আৰু এতিয়া মই ইয়াত চাবিটো লগাই দিছোঁ। আৰু মই এতিয়া ইয়াত চাবিটো লগাই দিলোঁ, আৰু এয়া অন হৈ গ'ল।
তো গোটেই মানে মিটাৰটো এবাৰ চাই লওক। তো আকৌ এবাৰ মানে শব্দটো শুনিব, যিটো এটা চাউণ্ড আহে, তো সেইটো আকৌ এবাৰ শুনিব আপোনালোকে। তো এই চাউণ্ডটো অহাৰ পিছতহে মানে বাইক সদায় আমি ইউজ কৰিব লাগে, মানে ষ্টাৰ্ট কৰিব লাগে। আৰু ইয়াত চাই লওক, তো এতিয়া পেট্ৰল মানে ফিউল মানে ফুল হৈ আছে, তো ঠিকে আছে। আৰু এইখিনি মানে চলোৱা হ'ল এতিয়ালৈ। আৰু এইটো হৈছে ৰয়েল এনফিল্ড লিখা আছে, এইটো হৈছে নেভিগেশ্যন মিটাৰ, এইটো চাব পাৰে, ট্ৰিপাৰ মিটাৰ হয় এইটো। তো এতিয়া আপোনালোকক এবাৰ মই এক্সজষ্ট চাউণ্ডটো শুনাই দিছোঁ কেনেকুৱা। তো আপোনালোকে শুনিব এক্সজষ্ট চাউণ্ডটো। তো আপোনালোকে দেখিছে নিশ্চয় বাইক চলোৱা ইমান ভাল হোৱা নাই, কিন্তু মই লাইফত আজি ফাৰ্ষ্ট চলাই আছোঁ। মানে এই বাইকখন মই চলোৱা নাই, আগতে মানে বহুত বাইক চলাইছোঁ, হ'লেও মানে এইখন চলাই পোৱা নাই। তো আজি মানে ফাৰ্ষ্ট চলাইছোঁ, তো অলপ মানে ইমান ভাল হোৱা নাই। তো আপোনালোকে সেইটো ইগন'ৰ কৰিব। আৰু ভিডিঅ'টো ভাল লাগিলে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব। তো আজিৰ ভিডিঅ'টো ইমানেই আছিল, ভাল লাগিলে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব।